সময় গৈ আছে কিন্তু ইনভেষ্টমেন্ট কৰিবই পৰা নাই লগৰে ইনভেষ্টমেন্ট জাৰ্নি আৰম্ভ কৰিও বহুখিনি আগবাঢ়িলে গৈ আমি ইএমআই মাৰি থাকোতেই গৈছে আমি লোনৰ পইচা দি থাকোতেই গৈছে মাহেকৰ শেষত যদি কিবা এটা টকা বাচিছে সেই টকা এতিয়া কোৱেশ্চন যে মই ইনভেষ্টমেন্ট আৰম্ভ কৰিম নে মই মোৰ লোনটো ৰিপেমেন্ট কৰিম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আজি আমি এই টপিকটোৰ ওপৰত ডিসকাশন কৰিম যে মাহেকৰ শেষত মোৰ কিবা এটা টকা বাচিছে সেই টকা প্ৰথম মই এতিয়া লোনটো বেছিকৈ পেমেন্ট কৰিম মাৰিম শেষ কৰিম নে মই এতিয়া মোৰ ইনভেষ্টমেন্ট জাৰ্নি আৰম্ভ কৰিম এই টপিকটোৰ ডিটেইল জানিবলৈ প্ৰথম মই কেনেকৈ এই প্ৰবলেমটোৰ সলিউশন কৰিলো সেই বিষয়ে জানিব লাগিব লগতে এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা কেনেকুৱা যে মই আজি এই অভিজ্ঞতাৰ পৰা কথা কৈছো নে মই কিবা এটা ইনেই কথা কৈ আছো সেই বিষয়ে জানিব লাগিব এই যেটো প্ৰবলেমৰ সলিউশন মই কৰিলো সেই প্ৰবলেমটোৰ সলিউশন মই আজি নহয় 2005 তে কৰিছো যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলো মেট্ৰিকত মোৰ এডভান্স আছিল ইলেক্টিভ সাবজেক্ট যেটো সাবজেক্টৰ মই পেপাৰখন কৰোতে পইণ্টটো ভালকৈ শুনক পেপাৰখন কৰোতে মই উল্টাকৈ পেপাৰখন কৰিছিলো মানে একৰ পৰা নকৰি মই শেষৰ পৰা পেপাৰখন কৰিছিলো য'ত মই জ্যামিতিখিনি খুব বেছি উজু পাইছিলো জ্যামিতিখিনি খুব মই সুন্দৰকৈ যাতে আকি মানে এই যে আমি কিনাৰত আকিব লাগে লগতে লিখিব লাগে খুব নিট এণ্ড ক্লিন কৈ লিখিব লাগে সেইখিনি কৰি যাতে মই মাৰ্কসটো খুব ধুনিয়াকৈ উঠাই লওঁ তাৰ পিছত মই ম্যাথছখিনি লৈ যাম য'তটো এটা বা দুটা অংক খুব বেছি টান দিবই এডভান্সকনত গটিকে মই কি কৰিলো প্ৰথম জ্যামিতিখিনি কৰিলো তাৰ পিছত মই যিমানখিনি অংক যিমানখিনি এডভান্স ম্যাথছ মই উজু পালো গুটেইখিনি কৰিলো আৰু শেষত মই যেটো আটাইতকৈ টান পালো সেই অংকটো থলো ৰিজাল্ট কি হল ৰিজাল্ট হল 100ৰ ভিতৰত মই 98 পালো 100ৰ ভিতৰত 100 পালো হয় সেই যে টান অংকটো থৈছিলো হেতু 4 নম্বৰ আছিল অংকটো মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত এটা সাইকোলজি হয় যে পৰীক্ষাৰ শেষৰ দিনা এডভান্স ম্যাথ আছিল গটিকে আমাৰ কনসেপ্ট আছিল যে লেটাৰ পাব লাগে আমি 100 পোৱাৰ কনসেপ্টত নাছিলো কিন্তু ইমানে পৰীক্ষা ভাল হৈছে 96 টো পাম মই ডেফিনেটলি সিওৰ হৈ গলো তেতিয়া মই সেই অংকটো কৰোতে পঢ়া অংক হয় টান অলপ টান আৰু দুটামান স্টেপ এৰি দিলো গটিকে কি হল মই 2 নম্বৰ তাত কাটি দিলে 4 নেপায় মই 2 পালো গটিকে মই 98 পালো এতিয়া তাত এটা সাইকোলজি ঘুমাই আছে সাইকোলজিটো কেনেকুৱা হেতু হল ৰিৱাৰ্ড বেস সাইকোলজি আৰু হেতু সাইকোলজি আমি জীৱনত ব্যৱহাৰ কৰিলে আমি খুব সুন্দৰকৈ নিজৰ প্ৰবলেমছ বিলাক আমি সলিউশন কৰি যাব পাৰিম ৰিৱাৰ্ড বেস সাইকোলজিটো কেনেকুৱা সক আজি আপোনাক 10টা কাম দিছে যে এদিনৰ ভিতৰত এই 10টা কাম শেষ কৰিব লাগে সেই 10টা কামৰ কোনোবা এটা কাম বহুত বেছি টান কোনোবা এটা কাম বহুত বেছি উজু কোনোবা এটা কাম বহুত বেছি মিডিয়াম টান সো 1 2 3 কে যত ৰেন্ডমলি আছে বা হে 10টা আপোনাক অংক দিছে যে আপোনাক 1 ঘণ্টাৰ ভিতৰত আপুনি শেষ কৰিব লাগে গুটেইটা অংকৰ টান বা উজুৰ পাৰ্থক্য আছে গটিকে আপুনি যদি প্ৰথম পৰাই ভাবে যে মই 1 নম্বৰ পেপাৰখন পাইছো 1 নম্বৰ পৰাই কৰি যাম বা 1 নম্বৰ কামটো পৰাই মই কৰি গৈছো 1 নম্বৰটোৱে যদি আপোনাৰ কাৰণে কঠিন কাম আছিল আপুনি 1 নম্বৰটোত লাগি থাকোতে বাকি যে 9টা কাম আছিল বা 9টা অংক আছিল সেই 9টা অংকও আপোনাৰ কিন্তু দিনটোৰ ভিতৰতে বা 1 ঘণ্টাৰ ভিতৰতে হৈ নুঠিলে গটিকে আপোনাৰ ৰিজাল্ট কি হল আপুনি এটাও কৰিব নোৱাৰিলে আৰু 10টাৰ ভিতৰত মানে আপুনি 0 পালে 10ৰ ভিতৰত বা এটা কৰিলে 1 পালে 10 10টাৰ ভিতৰত কিন্তু আপুনি যদি উজু কিটা প্ৰথম কৰিলে তেতিয়া আপুনি কিমান পালে হয় 10ৰ ভিতৰত 9 পালে হয় 9টা সলিউশন হলতেন 10টা কামৰ ভিতৰত 9টা আপোনাৰ সলভ হলতেন এটা কামে কিন্তু আপোনাৰ সলভ নহলতেন বুজিলে ন সাইকোলজিটো হেতু সাইকোলজি হল ৰিৱাৰ্ড বেস সাইকোলজি মানে তাত কি হয় আপুনি যেতিয়া এটা কাম কৰি সলিউশন কৰিলে তাৰ পিছত ইটো কামল যাবলৈ আকৌ আপুনি উৎসাহ পায় আকৌ আপুনি অনুপ্ৰেৰণা পায় আকৌ ইটো কাম সলিউশন কৰে আকৌ আপোনাৰ মনত উৎসাহ মানে জাগ্ৰত হয় যে ইয়েস মই পাৰিম কৰিব আকৌ ইটো কাম কৰিলে তেনেকৈ এই বস্তুটো আগবাঢ়ি যায় হেতু হল ৰিৱাৰ্ড বেস সাইকোলজি গটিকে আমি আমাৰ প্ৰথম জানিব লাগিব যে প্ৰবলেমটো ক'ত প্ৰবলেমটো আমাৰ সাইকোলজিত ঘুমাই আছে আমি সোশ্যাল মিডিয়াত দেখিছো বা আমি বন্ধুজনক দেখিছো যে তেওঁলোকে ইনভেষ্টমেন্ট জাৰ্নি আৰম্ভ কৰিলে স্টাৰ্ট ইউৰ ইনভেষ্টমেন্ট জাৰ্নি ইন 20s আজিকালি আৰে 20 বছৰ হৈছে হে মই ইনভেষ্টমেন্ট জাৰ্নিটো আৰম্ভ নকৰিলোৱে এতিয়া কি কৰো মই মোৰটো এটা 35 বছৰ হৈ গল 15 বছৰ মোৰ গল
গ'ল এতিয়া আৰম্ভ কৰিম, ভালকৈ আৰম্ভ কৰিম, যিটো গ'লটো সেইটো আপুনি ধৰি থাকিব নোৱাৰে। গতিকে আমি এতিয়া কি কৰিব লাগিব? প্ৰপাৰ প্লেনিং কৰি কামটো আগবাঢ়িব লাগিব। প্লেনিং আমি কেনেকৈ কৰিম? প্ৰথম আমি চাব লাগিব যে আমি কেতিয়া ফ্ৰী হ'ম, আমাৰ মাইণ্ডছেট কেতিয়া ফ্ৰী হ'ব, এটা কামত আমি কেনেকৈ ফ'কাছ কৰিব পাৰিম, ফ'কাছ কেতিয়া কৰিব পাৰিম। আজি ফেব্ৰুৱাৰীৰ 22 তাৰিখে মোৰ তাত SBIৰ পৰা মেছেজ আহিছে যে ইয়'ৰ EMI ইজ ডিউ অন 4th March। চাওকচোন, মোৰ 21 তাৰিখৰ পৰা মাথাত সোমালে নাই যে 4 তাৰিখে মোৰ EMI দিব লগা আছে। মই কেনেকৈ শান্তিত থাকিম? কেনেকৈ মই মাইণ্ডটো ক্লিয়াৰ কৰিম যে মই এই মাহত আৰু কি কৰিবলৈ আছে? মোৰ মাথা এটাই ধান্দা হ'ব যে মই EMIটো কেনেকৈ মাৰোঁ। চ' এই চাইক'লজিটোত আমি উজু কাম কোনটো? EMI মৰাটো নে মই ইনভেষ্টমেণ্ট কৰা? ইনভেষ্টমেণ্ট কৰাত ৰিস্ক আছে। ৰিস্ক কেনেকৈ আছে? এতিয়াতো মিউচুৱেল ফাণ্ড ডাউন, শ্বেয়াৰ মাৰ্কেট ডাউন, এতিয়া যদি ইনভেষ্টমেণ্ট কৰে আকৌ যদি ডাউন হৈ যায়, ৰিস্কটো ক'ত আছে? তাত আছে। ইনভেষ্টমেণ্ট লোন ৰিপে'মেণ্ট কৰিলে কি হ'ব? আপোনাৰ মনত ৰিৱাৰ্ড বেছ চাইক'লজি আহিব যে য়েছ, মই এটা লোনত 5,000 টকা এটা এক্সট্ৰা দিলোঁ, এই মাহত 2,000 টকা থাকি গ'ল, সেই লোনটো মই ৰিপে' কৰিলোঁ, 2,000 টকা এক্সট্ৰা দিলোঁ, সেইটো আপোনাৰ কাৰণে ৰিৱাৰ্ড হ'ব। আজি সেই ৰিৱাৰ্ডৰ ফলত মোৰ এটা লোন কেনেকৈ শেষ কৰিলোঁ, ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে পাব, মানে যিটো মই 4 মাৰ্চৰ পিছত দিব পাৰিম, যিহেতু 4 মাৰ্চত মোৰ লাষ্ট EMI বাকী আছে। সেই EMI দিয়াৰ পিছত আপোনালোকক দেখাম সেই ৰিৱাৰ্ড বেছ চাইক'লজিত মই কিমান টকা ছেভ কৰিলোঁ। মোৰ চাইক'লজি মতে কয় যে আমি যিটো কাম আমাৰ বাবে সহজ, আমাৰ বাবে উজু বা আমাৰ বাবে যিটো ডেফিনিট হয়, যিটো কৰিলে আমি এটা ৰিৱাৰ্ড পাম, সেই চাইক'লজিটো আমি প্ৰথম ব্যৱহাৰ কৰাটো উজু। কাৰণ আজি ইনভেষ্টমেণ্ট কৰিছোঁ, সেই ইনভেষ্টমেণ্ট ফ্ৰুটফুল নহ'বও পাৰে। সেই ইনভেষ্টমেণ্টৰ যি ৰিটাৰ্ণ আহিব লগা আছে, সেই ৰিটাৰ্ণ আপুনি ভবামতে নহ'বও পাৰে। আজি বহুতে কৈ থাকিব যে ইমান % ৰিটাৰ্ণ, ইমান % ৰিটাৰ্ণ, যদি ৰিটাৰ্ণ নাহে, আজিৰ পৰা 3-4 মাহৰ আগত মানুহে ইনভেষ্টমেণ্ট কৰাখিনি মানুহৰ আজি কি অৱস্থা হৈ আছে। SIP কৰাখিনি কথা নকওঁ, SIPয়ে কমতো কিনে, SIPয়ে বাঢ়িলেও কিনে, সেইটো বেলেগ কথা, মান্থলি দি থাকিলে সেইটো বেলেগকৈ টপিক হ'ব। কিন্তু নৰ্মেল যদি কেছত চায়, আজি যদি কোনোবাই ভাবিছিলে যে মই ইনভেষ্টমেণ্ট কৰোঁ নে মই যদি আজি 2 মাহৰ আগত ভাবিছিলে, তেওঁ যদি ইনভেষ্টমেণ্ট কৰি দিয়া হ'লে আজি 5,000 টকা তেখেতে যদি এটা লামচাম যদি মিউচুৱেল ফাণ্ডতো ভাল মিউচুৱেল ফাণ্ডতো থ'লেহেঁতেন, তেওঁৰ আজি পইচা সেয়া 3,500 টকা হৈ থাকিলেহেঁতেন। ৱেৰেজ যদি আজি তেওঁ লোনটো মাৰিলে হয় 5,000 টকাৰ, তেওঁ 5,000 টকাই কিন্তু সেই 5,000 টকাৰ ইণ্টাৰেষ্টটো লং ৰাণত তেখেতে বচাই দিলে। আমি প্ৰথম আমাৰ নিড কি সেই বস্তু বুজিব লাগে। প্ৰথম আমি কি কৰিলে আমি বেছি গ্ৰ' কৰিব পাৰিম সেই কথাটো ভাবিব লাগে। আজি EMI লৈ পিনি বা লোন লৈ পিনি আমি অলৰেডি ৰিপেণ্ট কৰিয়ে আছোঁ সকলোৱে, হয়নে নহয়? নিজকে সোধক যে য়েছ, ল'ব নালাগিছিলে, কোনোবা এটা পইণ্টত ল'ব নালাগিছিলে, সেই পইণ্টটো আমি বাৰে বাৰে ভুল কৰিয়ে আছোঁ। আজি যেতিয়াৰ পৰা আৰ্ণ কৰিবলৈ লৈছোঁ তেতিয়াৰ পৰা EMI লৈ প্ৰত্যেকবাৰে ভুল কৰি আছোঁ, আৰু এবাৰ ভুল নকৰোঁ বুলিয়েতো মই ভাবি আছোঁ। গতিকে সেই ভুলটো যাতে আৰু নকৰোঁ, সেই বস্তুটো ডেফিনিট কৰি ল'ব লাগিব, ডাঙৰকৈ বল্ডলি লিখি ল'ব লাগিব। যেনেকৈ মই যে ভিডিঅ' বনাইছিলোঁ EMI ফ্ৰী লাইফ, EMI ফ্ৰী, সেই লজিকটো প্ৰথম ব্যৱহাৰ কৰি ল'ব লাগিব। তাৰপিছত ইনভেষ্টমেণ্ট কৰিম। এতিয়া ইনভেষ্টমেণ্টৰ প্ৰফাইল কিমান হৈছে, ডাঙৰ কথা নহয়। প্ৰথম কথা হ'ল যে মাইণ্ডটো ক্লিয়াৰ হৈছে নাই। আজি আপোনালোকে এই চেনেলটো যদি এবাউটত চাই দেখিব, বুধবাৰে এটা ভিডিঅ' দিম বুলি তাত লিখা আছে, আৰু নেক্সট ভিডিঅ' আপোনালোকে শনিবাৰে পাব বুলি লিখা আছে। য'ত যেনেকুৱা ছিটুৱেশ্যন হওক, খুব বেছি একেবাৰে এক্সট্ৰিম ছিটুৱেশ্যন নহ'লেও, এতিয়া মই ৰাতি 11টা বজাত মই ভিডিঅ'টো শ্বুট কৰি আছোঁ, আজি মঙলবাৰ, কাৰণ কাইলৈ মই ভিডিঅ' দিব লাগে। এইখিনি বস্তু আমি লিখি ল'ব লাগিব যে মই EMI পে'মেণ্ট কৰিম, EMI পে'মেণ্ট কৰিম, EMI পে'মেণ্ট কৰি ক্লিয়াৰ কৰিম, আৰু জীৱনত EMI নলওঁ। এই বস্তুটো লিখি ল'লেহে আমি নিজৰ জাৰ্ণি আৰম্ভ কৰিব পাৰিম ইনভেষ্টমেণ্ট কৰিবলৈ। কাৰণ ইনভেষ্টমেণ্ট কৰিবলৈ যেনেকৈ EMI দিওঁতে প্ৰত্যেক মাহৰ 1, 2, 3 তাৰিখে আপোনালোকৰ EMI গৈ আছে, তেনেকৈ আপোনালোকৰ ইনভেষ্টমেণ্টটো তেনেকুৱা হ'ব লাগিব। গতিকে দুটা বস্তু একেলগে চলোৱাত প্ৰব্লেম হ'ব। আপুনি যেনেকৈ ভাবিছে সেই প্লেনিং আপোনালোকে কৰিব নোৱাৰিব পাৰে। য়েছ, কৰিব লাগিছিলে। কম্পাউণ্ডিঙে কাম কৰিবলৈ বহুত আগৰ পৰা কাম কৰিলে, আজি 20 বছৰত ইনভেষ্টমেণ্ট কৰা মানুহটোৱে ডেফিনেটলি তাৰ 20ত ইনভেষ্ট কৰা মানুহটোৱে বহুত বেছি টকা আৰ্ণ কৰিব, আপুনি অলপমান টকা কমকৈ কৰিব। কিন্তু কি হ'ব, এটা কথা চাওক, আপুনি জীৱনত চব কাজিয়াই আপুনি জিকিব নালাগে, জীৱনৰ যুদ্ধখনে জিকিব লাগে। You don't need to win every battle of your life. You need to win the war. মানে আপোনালোকে কমপ্লিট জীৱনৰ যুদ্ধখন জিকাটোৱে হ'ল আপোনাৰ জীৱনৰ লক্ষ্য হ'ব লাগিব। সৰুবিলাক হ'ব পাৰে, কেতিয়াবা হাৰি যাব পাৰোঁ,
কেতিয়াবা আমি লছ হ'ব পাৰে কিন্তু আমি লং ৰানত আমি জীৱনৰ যুদ্ধখন জিকাটোৱে কিন্তু আচল যুদ্ধ হ'ব বহু ক্ষেত্ৰত বহুতে ব্যৱসায় কৰিছে ব্যৱসায়ত ফেইলাৰ হৈছে ফেইলাৰ হৈ আকৌ আগবাঢ়িছে কৰিবলৈ লাষ্টত দেখিছে এটা সফল ব্যৱসায়ত পৰিণত হৈছে সেয়াই যে এনটো ভাল হ'লে সকলোখিনি ভাল গতিকে প্ৰথম অৱস্থাত যিকোনো ক্ষেত্ৰত নিজৰ মাইণ্ডত কি লাগি আছে যে মোৰ লাগিছে যে মই যদি EMI মাৰি শেষ কৰিব পাৰোঁ মই জীৱনটো ফ্ৰী হ'ব পাৰিম মোক বহুত ধুনীয়াকৈ উশাহ ল'ব পাৰিম খুব সুন্দৰকৈ হ'ব পাৰিম গতিকে প্ৰথম সেই কামটো কৰাটোৱে সাইকোলজিটো ৰিৱাৰ্ড বেছ সাইকোলজিৰ ওপৰত কাম হয় যাতে মানুহজনে সুখত থাকিব পাৰে EMI যদি আগতে শেষ হয় দুটা EMI আগতে দি যদি পাঁচটা EMI আমি বচাই দিব পাৰোঁ কিয় নকৰোঁ ইনভেষ্টমেণ্ট কৰিম SIP এটা সিম্পল গৈ আছে এতিয়া 2000-3000 টকা মান্থলি গৈ আছে 5000 টকা গৈ আছে ইয়াস গৈ থাকিব দিয়ক আৰু যে পইচা বাচি গৈছে হেতুৱে লামসাম কিনিম বা হেতুৱে বেলেগকৈ ইনভেষ্টমেণ্ট কৰিম বুলি এতিয়া নেভাবিব কাৰণ কিয় লোন আছে EMI শেষ কৰি লওঁ প্ৰথম ধৰুৱা হৈ শেষ কৰি লওঁ ধৰুৱাটো নহওঁ বেলেগৰ লগত তাৰ পিছত আকৌ ইনভেষ্টমেণ্ট জাৰ্নি আৰম্ভ কৰিম এয়া এটা সিম্পল থট যেটো থটৰ ওপৰত মই অজানিতে 2005 পৰাই মই আজিৰ পৰা 20 বছৰ আগতেই সেই লজিকতে মই আৰম্ভ হৈছিল কেনেকৈ আৰম্ভ হৈছিল কি হৈছিল নাজানো কিন্তু এতিয়া যদি মই ভাবো বা মই যদি অলপ ডিপলি কথাটো চিন্তা কৰোঁ যে ইয়েস আপোনালোকক যিখিনি কথা মই এটা কৈ আছো বা মই নিজে যিখিনি কথা এপ্লাই কৰি আছো হেতু আজিৰ কথা নহয় হেয়া সৰুতেই কেনেবাকৈ কৰবাৰ পৰা আহি হুমালে বা দেউতাই কিবা এখাৰ কথা কৈছিল সেই কথাখাৰতে লাগি ধৰিলো আৰু সেই কথাটোৱে আছিল খুব এটা ভাল লগা কথা যে যিকিটা আগতে পাৰিছো হেকিটা কৰি লচোন যদি টান অংক এটা পাই যাও ৰখি গলে বৰ ডাঙৰ কথা হ'ব পিছৰখিনিলৈ দিগদাৰ হ'ব মোৰ বন্ধু পিছফালে একেলগে পৰীক্ষা দিছিল ঠিক 1 নম্বৰৰ যি 2 নম্বৰৰ প্ৰশ্নকিটা আহে তাতে হি ৰখি গৈছিল সেই সাইকোলজি ঠিক কৈছে মই কেলে ললো এডভান্স মই কিয় ললো এডভান্স সেই সাইকোলজিটো তেতিয়া মোৰ কাম দিছিল যে ইয়েস মই এইটো কৰা নাই মই ভুল মানে টানগিটা পিছত কৰিবলৈ থৈছো প্ৰথম ভালখিনি শুদ্ধকে কৰি লৈ পিনি 98 পাইছিল গতিকে এআই সাইকোলজি এটা ৰিৱাৰ্ড বেছ সাইকোলজি যেটো সাইকোলজিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মানে আপোনালোকে যদি প্ৰাইজ পায় গিফট পায় ভাল লাগে আৰু বেলেগকৈ কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰে গতিকে সলিউশন গম পালে নহয় পইচা থাকি গৈছে কি কৰিব মিউচুৱেল ফাণ্ডত আকৌ ইনভেষ্টমেণ্ট কৰিব লামসাম ইনভেষ্টমেণ্ট কৰিব নে আপোনালোকে বা ইনভেষ্টমেণ্ট জাৰ্নি আপোনালোকে আৰম্ভ কৰিব নে আপোনালোকে লোনত ৰিপেমেণ্ট কৰিব মই ভাবো যে এয়া লোন ৰিপেমেণ্ট কৰাটোৱে বেটাৰ হ'ব মোৰ কাৰণে হেতু বেটাৰ আপোনালোকৰ কাৰণে নিজৰ জায়গাত নিজৰ পইণ্ট অফ ভিউত আপোনালোকে বস্তুখিনি চাই আপোনালোকে নিজৰ সিদ্ধান্ত উচিত সিদ্ধান্ত ল'ব বুলি আশা কৰিলো আৰু কোনে কোনে এইটো সাইকোলজিৰ ওপৰত একমত অকনমান ভিডিওটো ৰখাই পজ কৰি আপোনালোকে ভাবি চিন্তি কমেন্ট কৰিবলৈ নেপাহৰিব ভিডিওটা চোৱাৰ পিছত ডেফিনেটলি অকমান সময় ৰখিব লাগে সেই থটটোৰ ওপৰত প্ৰসেস কৰিবলৈ ব্ৰেইনক টাইম দিব লাগে এনি টাইম যদি আমি এনেকৈ চাই থাকো কিবা এটা কথাত চাই থাকো কোৱালিটি নাথাকিব তাৰ বিপৰীতে অকমান দেৰি ৰখি ভিডিওটা চালে তাৰ ওপৰত থটটো ভাবক আজি তাৰ পিছত কাইলৈ আকৌ এটা বেলেগ ভিডিও চাব বুলি আশা কৰিলো ধন্যবাদ থ্যাংক ইউ